এখন আসন, সেই আসনত বহিলেই ফুলে বহুতাজনৰ কপাল। মুখ্যমন্ত্ৰীৰূপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পাছতেই জয়ন্ত মল্ল বৰুৱাক পাতিছিল ৰাজনৈতিক উপদেষ্টা। পৰৱৰ্তী সময়ত বৰুৱা হৈছিল শৰ্মা মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী। জয়ন্ত মল্ল বৰুৱাৰ পাছত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা হৈছিল পবিত্ৰ মাৰ্ঘেৰিটা। তেওঁ এইবাৰ পালে মোদী মন্ত্ৰীসভাত ৰাজ্যিক মন্ত্ৰীৰ পদ। দেওবাৰে মন্ত্ৰীৰূপে ললে শপত। এতিয়া মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা পদলৈ বিজেপিৰ বহু নেতাৰ চকু, কিয়নো এই পদত বহিলেই হয়চোন মন্ত্ৰী হোৱাৰ বাট মুকলি। সেয়ে এতিয়া সকলোৰে দৃষ্টি পবিত্ৰ মাৰ্ঘেৰিটা মন্ত্ৰী হোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক উপদেষ্টা হ'ব কোন। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।